হাতজোৰ কৰি অনুৰোধ কৰিছো এই অসমৰ পৰিৱেশটো আপোনালোকে কলুষিত নকৰিব দিনটো হিন্দু মুছলমান কৰি অসমৰ মানুহখিনিৰ মাজত এটা অশান্তিৰ বীজ ৰোপণ নকৰিব নমস্কাৰ অসমবাসী আজি এটা বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই শাহনৱাজ যুঁজ এখন হ'ব আমি এটা সৰ্বত্ৰই শুনিবলৈ পাইছো এনে এটা কথা যে যুঁজ এখন হ'ব 2026 নিৰ্বাচনক লক্ষ্য কৰি বিভিন্নজনে এই এটা স্লোগান চাৰিওফালে আউৰোৱাটো আমি দেখিবলৈ পাইছো আৰু যুঁজ এখন হোৱাটো প্ৰয়োজনো হৈছে কাৰণটো হৈছে এই যুঁজখন হ'ব লাগে এটা পৰিৱৰ্তনৰ যুঁজ কাৰণ যিসকলে এতিয়া শাসন কৰি আছে সেই সকলৰ শাসনত জনসাধাৰণ অতিষ্ঠ হৈছে জনসাধাৰণে নিৰাপত্তাহীনতাত ভুগিছে জনসাধাৰণে তেওঁলোকৰ সাংবিধানিক যি অধিকাৰ সেয়া পাবলৈ বা সেয়া সাব্যস্ত কৰিবলৈ তেওঁলোকে যুঁজ কৰিবলগীয়া হৈছে গতিকে এই সকল যিসকলে এতিয়া শাসনত থাকি নিজকে ৰজাৰ দৰে জ্ঞান কৰিবলৈ লৈছে যিসকলে নিজকে একনায়কত্ববাদী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে সেই সকলক উফৰাবৰ বাবে এই যুঁজখনৰ প্ৰয়োজন হৈছে আজি অসমত যেতিয়া গৰুখুটিৰ সেই গৰু চুৰি প্ৰকল্পৰ বিৰুদ্ধে সৰব হৈ পৰিছে সকলো সেই সময়তে আবুল তাবুল বক্তব্যৰে অসমৰ শাসক পক্ষই কথাবোৰ লুকুৱাবলৈ বা কথাবোৰ ঢাকিবলৈ যত্ন কৰিছে মই এটা কথা বুজি পোৱা নাই যে অসমৰ সেইগৰাকী মহান বুলি ভবা বা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বুলি নিজকে জহাই ফুৰা ব্যক্তিগৰাকীয়ে অসমৰ মানুহক ইমান জ্ঞান শূন্য মানুহ বুলি ভাবেনে তেওঁৰ জ্ঞান ইমানেই বেছি যে তেওঁ প্ৰতিটো কথাতেই সাংবাদিকৰ আগত যেতিয়া তেওঁ কথা কয় এনে লাগে যে তেওঁ এজন মহাজ্ঞানী ব্যক্তি কিন্তু যেতিয়া তেওঁ মুখখন খোলে তেতিয়া তেওঁৰ যে মগজু শূন্য এজন তেওঁ ব্যক্তি এই কথাটো কিন্তু প্ৰতীয়মান হয় সকলোৱে দেখিছে কেৱল দম্ভালি মাৰি বা গাৰ জোৰেৰে কথা কলে কথাবোৰ সত্য হৈ নাযায় যেতিয়া তেওঁ প্ৰশ্ন কৰা হয় গৰুখুটি সম্পৰ্কে তেতিয়া তেওঁ এই কথাটো তল পেলাবৰ বাবে তেওঁ লগে লগে অনুকিয়াই দিয়ে যে ধুবুৰীত কুৰবানীৰ সময়ত ইমান গৰু হত্যা কৰা হল এই কথাটো আপোনালোকে নেদেখে সাংবাদিকক তেওঁ ওলোটাই প্ৰশ্ন কৰে এবাৰ আমি প্ৰশ্ন কৰিব বিচাৰিছো যে কুৰবানী দিয়াটো পাপ নেকি বা ভাৰতবৰ্ষৰ কোনখন সংবিধানে কুৰবানী দিবলৈ বা কুৰবানী দিয়াটো অপৰাধ বুলি সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা আছে তেওঁ জনালে আমি অলপ ভাল পাম তেওঁ কৈছে চুৰি কৰি অনা গৰু খেবোৰ মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো এই সকল মহাজ্ঞানী এই মহাপণ্ডিত সকলক যে কোনো এজন মুছলমানে সি লাগিলে যিমানেই বেয়া মুছলমান নহওক কিয় কোনো এজন মুছলমানে কিন্তু চুৰি কৰি অনা গৰুৰে কুৰবানী নিদিয়ে এই কথাটো মই সেই সকল মহাজ্ঞানী সেই সকল মহাপণ্ডিতক মই সোঁৱৰাই দিব বিচাৰিছো যে কোনো এজন মুছলমানে অন্তত এই ধৰ্মীয় কাম ফেৰা সম্পাদন কৰোতে চুৰি কৰি অনা গৰুৰে তেওঁলোকে কুৰবানী সম্পাদন নকৰে হঠাৎ দেখিলো তেওঁ বক্তব্য প্ৰদান কৰিছে যে আমি ধৰ্ম নিৰপেক্ষ হ'ব নোৱাৰো কাৰণ আমি সংবিধানৰ নামত শপত খাই আমি কামাখ্যালৈ যাওঁ অথবা আমি মক্কালৈ যাওঁ এই কথাটো এজন মূৰ্খৰ প্ৰলাপৰ বাহিৰে আন একো নহয় স্পষ্ট কথা সংবিধানত ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া আছে আৰু ভাৰতবৰ্ষৰ 130 কোটি জনসাধাৰণে সেয়া মানি লয় ভাৰতবৰ্ষৰ 130 কোটি জনসাধাৰণে নিজৰ নিজৰ ধৰ্ম পালন কৰিও ভাৰতবৰ্ষৰ সংবিধানৰ যি স্বীকৃত ধৰ্ম নিৰপেক্ষতা সেয়া দেশত বজাই ৰাখিবলৈ চেষ্টা কৰে যত্ন কৰে বা কৰি আহিছে যুগ যুগৰ পৰা এই আপোনালোকৰ নিচিনা মুখা পিন্ধা কিছুমান ভণ্ড ৰাজনীতিবিদৰ বাবে ভাৰতবৰ্ষৰ ধৰ্মীয় যি ঐক্য আৰু পৰম্পৰা সেয়া বিঘ্নিত হয় আপোনালোকৰ এনে ধৰণৰ এই বিকৃত যি মন্তব্য এই মন্তব্যবোৰৰ বাবে কৰবাত নহয় কৰবাত কিছুমান দুষ্ট চক্ৰই হাড় পানী পায় আজি এটা কথা অসমৰ ৰাইজে বিচাৰ কৰক যে আপুনি এজন হিন্দু অথবা আপুনি এজন মুছলমান আপোনাৰ নিজৰ ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত আপোনাক সংবিধানে কৰবাত বাধা প্ৰদান কৰিছে নেকি নিশ্চয় কৰা নাই গতিকে এজন জনপ্ৰতিনিধিয়ে শপত খোৱাৰ পিছত তেওঁ হিন্দু হলে কামাখ্যালৈ যোৱাটো বা তেওঁ মুছলমান হলে মক্কালৈ যোৱাটো বাধা ক'ত
বা ইয়াৰ দ্বাৰা সংবিধানৰ সেই ধৰ্ম নিৰপেক্ষ চৰিত্ৰত ক'ত চেকা লাগিল বা দাগ লাগিল এই কথাটো স্পষ্ট কৰিব লাগে। ফটা মুখ বুলি মুখখন আছে বুলি যি টি প্ৰলাপ বকি নিজৰ সেই নিকৃষ্ট মানসিকতা জনমানসৰ আগত তুলি ধৰি আপোনালোকে কি প্ৰয়াস কৰিব বিচাৰিছে, কি দেখুৱাব বিচাৰিছে? কোনোবা এজনেতো কৈছে যে আপোনালোকৰ দলৰে এগৰাকীয়ে কৈছে যে জন্তু মলুৱাই যিমানবাৰ মুখ মেলিব সিমানবাৰ আপোনালোকৰ ভোট কমিব। এইবাৰ মই কৈছো এজন নিৰপেক্ষ সমালোচক হিচাপে মই কৈছো যে আপোনালোকৰ সতীৰ্থ লগতে আপুনি যিমানবাৰ মুখ খুলিব সিমানবাৰ বিজেপিৰ ভোট কমিব। স্পষ্ট কথা, আপোনালোকে যিমানবাৰ মুখ খুলিব সিমানবাৰ 2026লৈ আপোনালোকৰ দলৰ ভোট কমিব। এই যে আবুল তাবুল বক্তব্যবোৰেৰে আপোনালোকে সংবিধান অৱমাননা কৰিছে, জানো ভাৰতবৰ্ষৰ আইন ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা আছে, ভাৰতবৰ্ষৰ আইন ব্যৱস্থাক আমি শ্ৰদ্ধা কৰো, কিন্তু আজি আপুনি যি মন্তব্য কৰিছে এই মন্তব্য গৰিহণাৰ যোগ্য। এই মন্তব্য আপোনাৰ এনে আপুনি প্ৰকাশ কৰিছে, সেই মন্তব্যৰে আপুনি সংবিধান অৱমাননা কৰিছে। উচ্চতম ন্যায়ালয়ে চৌমতো কেছ ল'ব লাগে আপোনাৰ বিৰুদ্ধে, সংবিধান অৱমাননা কৰাৰ গোচৰ আপোনাৰ ওপৰত হ'ব লাগে, কিন্তু সেয়া হ'বনে নহয় সেয়া আইনে জানে। কিন্তু আমি আমাৰ আপাত দৃষ্টিৰে আমি যিটো দেখিছো সেইটোৰে আমি এটা কথা স্পষ্টভাৱে দেখিছো যে আপোনালোকৰ এইখিনি সৎ সাহস নাই যে আপোনালোকে হিন্দু মুছলমান এই শব্দবোৰ ব্যৱহাৰ কৰি আপোনালোকে ৰাজনীতি কৰিব পাৰিব। ৰাজনীতিৰ পথাৰখনত উন্নয়নৰ কথাৰে ৰাজনীতি কৰি দেখুৱাওকচোন। ৰাজনীতিৰ পথাৰখনত উন্নয়নৰ কথাৰে আপোনালোকে ৰাজনীতি কৰি দেখুৱাওকচোন। 2026লৈ বৰ বেছি দিন নাই, এইকেইটা দিন অন্তত আপোনালোকে হিন্দু মুছলমান ব্যৱহাৰ নকৰাকৈ ৰাজনীতি কৰি দেখুৱাব পাৰিব। সেই সৎ সাহস আপোনালোকৰ আছে? আপোনালোকৰ কথাত কেৱল মাত্ৰ হিন্দু মুছলমান গৰু এইবোৰে আপোনালোকৰ প্ৰসংগ। এতিয়া যেতিয়া গৰুৰ প্ৰসংগটো গৰুখুটিৰ লগত সম্পৃক্ত হৈছে, এতিয়া আপোনালোকৰ এই গৰু শব্দটো আপোনালোকৰ বাবে বিতৃষ্ণাৰ কাৰণ হৈ পৰিছে। চাব মহাশয়, আপোনালোকে এই যে শাসনত সদায় থাকিম বুলি যিটো ভাবিছে বা যিটো প্ৰৱণতা আপোনালোকৰ আছে যে সদায় আপোনালোকে শাসনত থাকিব, এই কথাটো কেতিয়াও সত্য নহয়। এদিন আপোনালোক শাসনৰ গাদীৰ পৰা যাব লাগিব, আৰু যাবলগীয়া হোৱাৰ কাৰণটো হ'ব আপোনালোকৰ এনেধৰণৰ বিকৃত মন মগজু, এনেধৰণৰ বিকৃত মন্তব্য আৰু এনেধৰণৰ নিকৃষ্ট ৰাজনৈতিক চিন্তাধাৰা। আপোনালোকৰ কথা বতৰাত এনে লাগে যেন অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হলে আপোনালোকে আটাইতকৈ সুখী ব্যক্তি হ'ব। কিয় গৰুখুটিক লৈ পেলাই আপোনালোকে তদন্ত ঘোষণা কৰিব পৰা নাই? কিয় গৰুখুটিৰ সেই গৰু চুৰি প্ৰকল্পটো লৈ আপোনালোকে তদন্ত ঘোষণা কৰিব পৰা নাই? সেই সাহসকণ কিয় হোৱা নাই? আপোনালোকৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে অসমৰ সাংবাদিকক নিকৃষ্ট মন্তব্য কৰিছে। মই কৈছো সাংবাদিকসকলে কৰবাত দেখিছো সাংবাদিকসকলে গৰিহণা দিছে, সাংবাদিকসকলে তেওঁলোকে ধৰ্ণা পালন কৰিছে। এয়া উচিত শিক্ষা নহয়, এয়া উচিত শিক্ষা হ'ব নোৱাৰে। সাংবাদিক বন্ধুসকলক কৈছো, এনেধৰণৰ নিকৃষ্ট ৰাজনীতিবিদসকলৰ পিছত আপোনালোকে নদৌৰিব। এনেধৰণৰ নিকৃষ্ট ৰাজনীতিবিদসকলক আপোনালোকে অভয়ড কৰক। এনেধৰণৰ নিকৃষ্ট ৰাজনীতিবিদসকলক আপোনালোকে আপোনালোকৰ বাতৰিত আপোনালোকে স্থান নিদিব। এটা সময়ত দেখিব অসমৰ বাতাবৰণ সুস্থ হৈছে, কাৰণ এইসকলে টিভিৰ সেই বুমটো দেখিলে পগলা হৈ যায় আৰু যি টি মন্তব্য কৰি তেওঁলোকে হাইলাইট হৈ থাকিব বিচাৰে। এই তেওঁলোকৰ মানসিকতা, এই তেওঁলোকৰ মন মগজুৰ বিকৃত মানসিকতা। মই আইনৰ ছাত্ৰ হিচাপে, মই এগৰাকী আইনৰ ছাত্ৰ হিচাপে মই কথাটো বুজিবলৈ যত্ন কৰিছো যে এজন সংবিধানৰ নামত শপত খোৱা জনপ্ৰতিনিধিয়ে যেতিয়া কয় যে সংবিধানত এই যে ধৰ্ম নিৰপেক্ষতা শব্দটো আছে এই শব্দটো থাকিব নালাগে, বা এই ধৰ্ম নিৰপেক্ষতা যি শব্দ আছে এই শব্দটো এনেই আছে, কাৰণটো হ'ল যে যিসকল জনপ্ৰতিনিধিয়ে এই সংবিধানখনৰ নামত শপত খায় তেওঁলোকে শপত খোৱাৰ পিছ মুহূৰ্ততে তেওঁলোক কামাখ্যালৈ যায় অথবা তেওঁলোক মক্কালৈ যায়। এইবাৰ মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে অসমৰ ৰাইজে জানিব বিচাৰিছে যে কোন কেইগৰাকী ব্যক্তিয়ে সেই শপত গ্ৰহণ হোৱাৰ পিছতে কামাখ্যালৈ গৈছে আৰু কিমানজন ব্যক্তি মক্কালৈ গৈছে। এই তথ্যটো আপোনালোকে ৰাজহুৱা কৰিব লাগে। শপত লৈ কিমানজন জনপ্ৰতিনিধিয়ে মক্কালৈ গ'ল, অন্তত কামাখ্যালৈ কোন কোন গৈছে আমাৰ আপত্তি নাই বা আমি জানিব বিচৰা নাই, কাৰণ এয়া তেওঁলোকৰ ধৰ্মীয় অধিকাৰ আৰু সংবিধান স্বীকৃত অধিকাৰ।
যিকোনো এজন হিন্দু মানুহ যিকোনো সময়ত কামাখ্যা ধামলৈ যাব পাৰে বা তেওঁৰ ধৰ্মীয় যিটো ৰাইট সেইটো তেওঁ পালন কৰিব পাৰে, এইটো তেওঁৰ ৰাইট, এইটো সংবিধানে তেওঁক দিছে। কিন্তু যিটোলৈ বিতৰ্ক কৰিব বিচাৰিছে সেইটো হৈছে যে মক্কালৈ যায়, তাৰমানে মুছলমান কোনোবা জনপ্ৰতিনিধিয়ে সংবিধানৰ নামত শপত খায়, কিমানজন মুছলমান শপত খায়েই তেওঁ মক্কালৈ গৈছে, এই কথাটো ৰাজহুৱা কৰিব লাগে। এই কথাবিলাক ৰাজহুৱা হ'ব লাগে। কেৱল কিবা এটা কথা কৈ দিলো আৰু তাৰ কোনো যুক্তি নাই, সেই সাময়িক প্ৰসংগটোক তল পেলাবৰ বাবে এটা যিকোনো বিতৰ্কিত বিষয় এটা মই উত্থাপন কৰি দিলো আৰু মই হিৰো হৈ গলো, এনেধৰণৰ মানসিকতা যে আপোনালোকে পুহি ৰাখিছে এই কথাটো স্পষ্ট হৈছে মানুহৰ সন্মুখত। 10 ছেপ্টেম্বৰত অসমৰ ৰাইজে কোনো চিনেমা নেদেখে, আপোনালোকৰ চিনেমা অলৰেডি ফ্লপ, এই কথাটো সকলোৱে জানে বা দেখিছে। এতিয়া মহাশয় আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিছো, এই অসমৰ পৰিৱেশটো আপোনালোকে কলুষিত নকৰিব। দিনটো হিন্দু মুছলমান কৰি অসমৰ মানুহখিনিৰ মাজত এটা অশান্তিৰ বীজ ৰোপণ নকৰিব। এনেও 2026ত আপোনালোকক ৰাইজে উফৰাব, মনত ৰাখিব 2026ত এনেও আপোনালোকক ৰাইজে উফৰাব। কাৰণ আপোনালোকৰ এনেধৰণৰ এই যে চিন্তাধাৰা, এনেধৰণৰ যি আপোনালোকৰ ৰাজনৈতিক যি উদ্দেশ্য, এইটো ৰাইজে বুজিছে। এতিয়া আপোনালোকে শাসনৰ গাদীখনত থাকিবৰ বাবে, কাৰণ কিছুমানে নতুনকৈ মন্ত্ৰিত্বৰ সোৱাদ পাইছে, কিছুমানে নতুনকৈ মুখ্যমন্ত্ৰিত্বৰ সোৱাদ পাইছে, গতিকে তেওঁলোকে এই যে মুখ্যমন্ত্ৰী অথবা মন্ত্ৰিত্বৰ যিটো সোৱাদ, এইটো তেওঁলোকে যুগ যুগলৈ চলাই ৰাখিবৰ বাবে, এই পদত অধিষ্ঠিত হৈ থাকিবৰ বাবে তেওঁলোক এতিয়া যি আস্ফালন কৰিছে, এই আস্ফালনৰ উদ্দেশ্য মানুহে বুজি পাইছে। গতিকে আপোনালোকক অনুৰোধ কৰিছো, আপোনালোকে এনেধৰণৰ আবুল তাবুল বক্তব্যৰে নিজৰ সাৰ গোবৰ নথকা সেই মগজু মানুহৰ আগত আপোনালোকে উদঙাই নিদিব, এটা সেইটো। দ্বিতীয়টো হৈছে যে আপোনালোকে অন্ততঃ অসমৰ মানুহখিনিক শান্তিত থাকিবলৈ দিয়ক, অসমৰ মানুহখিনিক শান্তিত থাকিবলৈ দিয়ক। ভাৰতবৰ্ষৰ 130 কোটি জনসাধাৰণে সংবিধান মানে আৰু মানি থাকিব। আপোনালোকৰ দৰে মহাজ্ঞানী মহাপণ্ডিতৰ কথা মতেই ভাৰতবৰ্ষৰ মানুহে সংবিধানৰ সেই ধৰ্ম নিৰপেক্ষ চৰিত্ৰক কোনোদিনেও আঘাত কৰিবলৈ চেষ্টা নকৰে। এতিয়া আপোনালোকে যে ভাৰতবৰ্ষৰ বুকুত হিৰো হবলৈ আপোনালোকে যে সংবিধান লৈ পেলাই যিবোৰ কথা বতৰা কৈছে, এইবোৰ অপদাৰ্থ কথা বতৰা, এইবোৰ অজ্ঞানী কথা বতৰা, এইবোৰ মূৰ্খৰ কথা বতৰা। এইবোৰ কথা বতৰা সাংঘাতিক ধৰণে গৰিহণাৰ যোগ্য, একে মুখে গৰিহণা দিছো। পৰিৱেশ পৰিস্থিতি সুৰক্ষিত হৈ আছে, পৰিৱেশ পৰিস্থিতি কলুষিত নকৰিব। দিনটো কেৱল গৰুৰ মাংস, ক'ত গৰু কুৰবানী হল, এইবোৰ লৈ পেলাই ৰাজনীতি নহয় মহাশয়। উন্নয়নৰ কথা কৈ ৰাজনীতি কৰক, শিক্ষাৰ কথা কৈ ৰাজনীতি কৰক। আমি নতুন প্ৰজন্মই শিক্ষাৰ ৰাজনীতি বিচাৰিছো, নতুন প্ৰজন্মই উন্নয়নৰ ৰাজনীতি বিচাৰিছো। নতুন প্ৰজন্মই কেৱল মাত্ৰ মুখেৰে আস্ফালন কৰি অসম ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য হ'ব বুলি চিঞৰ বাখৰ কৰি থাকোতে আপোনালোকৰ অসমখন শিক্ষাৰ দিশত তলৰ ফালৰ পৰা 1 নম্বৰত আহিছে, এই কথা আপোনালোকে জানে। আৰু এনেদৰে চিঞৰ বাখৰ কৰি থাকিলে, এনেদৰে হুলস্থুল আপোনালোকে কৰি থাকিলে অসমখনৰ সংখ্যা শূন্য হ'ব। গতিকে সচেতন আৰু সুধী সমাজক মই অনুৰোধ জনাইছো যে আপোনালোকে কথাবোৰ বিবেচনা কৰি চাব, এনেবোৰ কথা কিমান দূৰ গ্ৰহণযোগ্য। তথাপিও এজন সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত ব্যক্তিৰ মুখৰ পৰা সেই আপোনালোকে বিবেচনা কৰক আৰু 2026ত নিজৰ বিবেক আৰু বিবেচনাৰে ভোট দি আপোনালোকে এই পৰিৱৰ্তন যিটো সেইটো আনিবই লাগিব।